মন্দিয়াবাসীৰ মন জয় কৰিব পাৰিব কোনে? হেভিৱেইট নেতাৰ যুঁজ সংখ্যালঘু অধ্যুষিত সমষ্টিটোত TMC, কংগ্ৰেছ নে UDF, কাৰ পক্ষত ৰাইজ? মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা এনেকৈ তিনি হাই প্ৰফাইল নেতা আহিল বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ। লক্ষ্যস্থান একেই, লক্ষ্য একেই, মন্দিয়া জয়। তিনিওগৰাকী প্ৰাৰ্থী এইবাৰ শক্তিশালী। UDFৰ ৰফিকুল ইছলাম জনীয়া সমষ্টিৰ বিধায়ক। শ্বেৰমান আলীও বিধায়ক নিৰ্বাচিত হৈছিল বাঘবৰ সমষ্টিৰ পৰা। কংগ্ৰেছৰ আব্দুল খালেকো প্ৰাক্তন বিধায়ক, প্ৰাক্তন সাংসদ। সেইফালৰ পৰা তিনিওগৰাকী ব্যক্তি আত্মবিশ্বাসী হোৱাটো স্বাভাৱিক। তিনিবাৰৰ বিধায়ক ৰফিকুল ইছলামে মনোনয়ন দিবলৈ আহি ক'লে, এইবাৰো যুঁজ হ'ব, মই এই যুঁজত জয়ী হ'ম। নিৰ্বাচন বুলিলে যুঁজ, নিৰ্বাচনক মই কেতিয়াও সহজভাৱে নলওঁ, চিৰিয়াছলি লওঁ। চিৰিয়াছলি লোৱাৰ কাৰণে হয়তো তিনিবাৰ যুঁজি জিকিছোঁ আৰু আপোনাৰ সকলোৰ প্ৰতি মোৰ শুভেচ্ছা থাকিল। নিৰ্বাচন বুলিলে প্ৰতিদ্বন্দ্বিতা হয়, সন্মুখত এজন, দুজন, পাঁচজন, সাতজন থাকিব পাৰে। কেইজন থাকিব হয়তো দুদিনমান পিছতে গম পাম কেইজন কেণ্ডিডেট হ'ব, আৰু সকলোৰ প্ৰতি মোৰ শুভেচ্ছা থাকিল। বিগত দিনতো বাগা নেতাৰ লগত যুঁজিয়ে জিকিছোঁ, গতিকে এইবেলিও তাতকৈ ব্যতিক্ৰম নহয় আৰু নিশ্চিতভাৱে ভাল হ'ব, যুঁজিম আৰু জিকিম। কংগ্ৰেছৰ পৰা নিলম্বিত হৈ ৰাইজৰ দলত যোগদান কৰি টিকটৰ আশা পালি নিৰাশ হৈ TMCৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা শ্বেৰমান আলী আহমেদেও দাখিল কৰিলে মনোনয়ন পত্ৰ। মমতা বেনাৰ্জীক ধন্যবাদ জ্ঞাপন কৰিলে শ্বেৰমান আলীয়ে। ৰাইজৰ দলে শ্বেৰমান আলীক টিকট দিলে পদত্যাগৰ ভাবুকি দিছিল হেনো দেৱব্ৰত শইকীয়াই। লুৰিণজ্যোতি গগৈয়েও শ্বেৰমানৰ টিকটৰ বিৰোধিতাৰে চিঠি লিখিলে। অসমৰ বায়ু পানীৰে সম্পৰ্ক থকা কোনো দলে টিকট নিদিলে শ্বেৰমানক। মনোনয়ন দিবলৈ আহিও মন বেয়া। মই অসমৰ হাৱা পানীৰ লগত সম্পৰ্ক থকা কোনো এটা ৰাজনৈতিক দলত আজি টিকেটৰ পৰা বঞ্চিত হ'লোঁ। মই আজি মৰমে মোৰ মনত উপলব্ধি হৈছে, প্ৰশ্ন জাগিছে যে মই কি দুখ কৰিলোঁ, কি মহা পাপ কৰিলোঁ যে মোৰ নিজৰ জন্মভূমি এই অসমৰ হাৱা পানীৰ লগত থকা কোনো এটা ৰাজনৈতিক দলে মোক টিকেট নিদিলে বা অস্পৃশ্য কৰিলে। টিকেট দিয়া বাদেই মোৰ প্ৰশ্ন হয় যে মোৰ দুখ এইটোৱে নেকি যে মই কৈছিলোঁ নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰক? মোৰ দুখ এইটোৱে নেকি যে ভূমিহীন মানুহক ভূমি দিয়ক, যিসকলৰ পট্টা নাই তেওঁলোকক পট্টা দিয়ক, যিসকল গৰাখহনীয়াত গৃহহীন মানুহ সেই মানুহখিনিক চৰকাৰী নিয়ম অনুসৰি ক্ষতিপূৰণ দিয়ক। আজি মোৰ সেয়া উপলব্ধি হৈছে। মনোনয়ন পত্ৰ জমা দিবলৈ দলে বলে আহিল প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক আব্দুল খালেক। আশাবাদী আব্দুল খালেক ক'লে, মন্দিয়া সমষ্টিত ইতিমধ্যে কংগ্ৰেছে শক্তিশালী কৰিছে নিজৰ ভেটি। ৰাইজে এইবাৰ আঁকোৱালি লৈছে কংগ্ৰেছক। সাংসদ হৈ থকাৰ সময়খিনিতো, বিধায়ক হৈ থকাৰ সময়খিনিতো ৰাইজৰ হৈ কাম কৰিছিলোঁ। সেই কথা সকলোৱে ক'ব। বাট পথ দলঙৰ কাম মই কৰিছোঁ, ৰাইজৰ কাষত সদায় আছোঁ, থাকিম। গতিকে মন্দিয়াবাসীয়ে মোক আদৰি ল'ব। ৰেকৰ্ড কৰি ৰাইজে আব্দুল খালেকক জিকাব বুলি বিশ্বাস। এই নিৰ্বাচন স্বাভিমান ৰক্ষাৰ নিৰ্বাচন। খালেকৰ সমালোচনা মুখ্যমন্ত্ৰীক। বৰপেটা যে পাকিস্তান নহয়, বৰপেটা যে ভাৰতৰ অবিচ্ছেদ্য অংশ, বৰপেটা যে অসমৰ অবিচ্ছেদ্য অংশ, বৰপেটাৰ ৰাইজে, মন্দিয়াৰ ৰাইজে, জনীয়া বাঘবৰৰ ৰাইজে EVMত হাতৰ ছবি আৰু আমাৰ ভৱানীপুৰ সৰ্বগত কাঁচিহাটনিৰ ছবিত ভোট দি হিমন্ত বিশ্ব শৰ্মাক দেখুৱাই দিব যে বৰপেটা, জনীয়া, বাঘবৰ এইবোৰ ভাৰতৰ আৰু অসমৰ অবিচ্ছেদ্য অংশ। সন্মুখত শক্তিশালী প্ৰতিদ্বন্দ্বী থকাৰ কথা কওঁতে আব্দুল খালেকে ক'লে, মই কাকো দুৰ্বল বুলি নাভাবোঁ। তেওঁলোক শক্তিশালী, কিন্তু তেওঁলোকৰ মাজত যুঁজ হ'ব দ্বিতীয় স্থানৰ বাবে। গণতন্ত্ৰত সকলোৰে স্বাধীনতা আছে, সকলোৰে অধিকাৰ আছে, তেওঁলোকে তেওঁলোকৰ কাৰণে যুঁজিব। কিন্তু এই নিৰ্বাচনটোত দুটা পক্ষৰ নিৰ্বাচন, কংগ্ৰেছ বনাম BJP, কংগ্ৰেছ আৰু সহযোগী জোটবন্ধন আৰু BJP আৰু তেওঁলোকৰ মিত্ৰজোঁট, ইয়াৰ মাজৰ নিৰ্বাচন। বাকী যিসকল আছে, কোনে কাক ক'ত সহায় কৰে, কোনে কাৰ সভালৈ পেচাব কৰিবলৈ যায়, কোন দলৰ নেতা আগৰৰ ব্যৱসায় মুখ্যমন্ত্ৰী হৈয়ে, অকল মই আজমলো নকওঁ, হিমন্ত বিশ্ব শৰ্মাও নকওঁ। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ প্ৰথম চহীটো কৰিলে আগৰৰ ব্যৱসায়ৰ সকলো প্ৰতিবন্ধকতা গুচাই দিলে। আগৰৰ ব্যৱসায় কাৰ? হুজাৰ আজমল ডাঙৰীয়া। ইয়াত আৰু মই আপোনালোকক বুজাই ক'বলৈ কি আছে? এই আজমল হিমন্ত বিশ্ব শৰ্মাৰ জোটবন্ধনক পৰাজিত কৰাৰ নিৰ্বাচন। সকলোৱে আত্মবিশ্বাসী, কিন্তু মন্দিয়াৰ ৰাইজে কাক ভোট দিবলৈ মন বান্ধিছে। সময় যাওক, 4 মে'ত সকলো স্পষ্ট হৈ যাব। বৰপেটাৰ পৰা অন্ন তালুকদাৰৰ ৰিপৰ্ট, NKTV+।